Everyone, good morning. আজি এটা জায়গাত যাম আপোনালোকক কত যাম দেখাম পিছত এতিয়া মই গা পা ধুই কিনে ৰেডি হ'ব ওলাইছো মানে অকমান পিছত ওলাই যাম আৰু এতিয়া কাপোৰ ওলাই থৈ দিছো কি পিন্ধিম কি নিপিন্ধিম তাকে কনফিউজ লাগি আছে পিন মাৰি দি আছে আপোনালোকক যে কৈছিলো ক'বাত যাম বুলি এয়া যাব ওলাইছো এতিয়া আৰু কৈ কিনে দেখাই আছো তাতে গাইস আজি আমি আহিছো উত্তৰ গুৱাহাটী যাবলৈ দৌলগোবিন্দ মন্দিৰৰ দৰ্শন দিব আমাৰ লগত আছে বাবলি ৰাজ পল্লৱী মই মোৰ ওয়াইফ এফালে আছে ৰবি আৰু উবি হাই কৰি দিয়া ৰবি ৰবি তলত বহি গৈছে Backcourt. এতিয়া এটা জায়গাত গৈ আছো মানে হাজবেণ্ডৰ চিনাকি একৰ আছে তাতে গৈ আছো মন্দিৰৰ পৰা ওলাই কিনে মন্দিৰত প্ৰসাদ আৰু পায়স খালো খাই কিনে এতিয়া তাত গৈ আছো আৰু য'ত কৈছিলো তাত আহি কিনে চাহ খাই কিনে এতিয়া ভাত খাব দিলে তো এতিয়া ভাত খোৱা টাইম হ'ল সকলোৱে একেলগে বহি কিনে ভাত খালো মানে আমাৰ লগত যোন গৈছিলে সকলোৱে একেলগে খালো তাৰপিছত খাই লৈ কিনে ওলামেই আৰু সোনকালে চব গাইজ এতিয়া পানীলাও লাগিছে আৰু ইপিনে ৰঙালাও কি ধুনীয়াকৈ বাগিচা আমি এটা বন্ধুৰ মামাকৰ ঘৰত আহিছোঁ মন্দিৰৰ পৰা এয়া মিছেছ আহিছে বহি আছে ভাগৰ লাগিছে বোলে তাইৰ আৰু এতিয়া ঘৰত যোৱা টাইম হ'ল এয়া পুৰা জাহাজত উঠি লৈছো The next day কি ক ও মাই গড গাইস আমি এটা জায়গাত আইছো চাওক পুৰা একদম শুটিং কৰা জায়গা এইটো মামাৰ ল'ৰা আমাৰ ঘৰতে আছে মাহঁতৰ ঘৰত মই আজি মাহঁতৰ ঘৰত আহোতে মানে ফুৰিবৰ কাৰণে আহিছো এইফালে কি ক এটা বস্তু দেখাব ওলাইছো এইটো চাওক ফুটিয়া ঘৰ এইটো ফুটিয়া ঘৰ পুৰা একদম ঘৰটোৰ ভিতৰত ঘৰটো চালে মানে বাহিৰৰ পৰা এনেকুৱা লাগে আৰু এইফালেতো ফুটিয়া ঘৰ আৰু এইফালে বেক চাইডে চাওক পুৰা গছ আৰু গছৰ মাজত এখন জুলনা আছে আৰু তাতে অলপমান জায়গা আছে বহিব পৰা আৰু পুৰা গছ পুৰা অলপো খালি জায়গা নাই আৰু এইফালে বেক চাইডে ফুটিয়া ঘৰ A few moments later গাইস আমি বিশালত আহিছিলো আৰু হাতত বস্তু লৈ ৰখি আছো পাপা নাই গাড়ীত আৰু দেখিছনে গাইস কি বতা ফাগুনৰ পছুৱা বা গাইস চকুদকো ঝুলা সোমাইছে আৰু এতিয়া দেউতা আহিছে আহি কিনে এতিয়া দৰজা খুলি দিছে আৰু এতিয়া আমি বস্তুখিনি সোমাম ভিতৰত ও মা ঠঙানি বাদি এটা মানুহ গায়ে